হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মোক বহুতে সুধি আছে এখন ইয়াত আমাৰ পিঠাখোৱাত এখন মেলা হয় বুলি কয়। একচুৱেলি পিঠাখোৱাত নহয়, আমাৰ এইখন মেলা হৈছে কলীয়া গোঁসাই থান। এই কলীয়া গোঁসাই থান এখন মেলা হয় আৰু মেলাখন আমাৰ পিঠাখোৱাৰ চেণ্টাৰ যিটো এয়া গেটৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। কলীয়া শ্ৰী কলীয়া গোঁসাই থান তোৰণ থিয়ৰাতি, এইটো থিয়ৰাতি জেগা পৰে। ঠিক আছে গাইজ, আছে আছে
হয়, আমাৰ লগত এজন ব্যক্তি আছে, আমাৰ কলীয়াখোৱা থানা পৰিচালনা সমিতিৰ ছেক্ৰেটাৰী। তেখেতক কিছু কথা সুধিব বিচাৰিছোঁ। কিমানতম এই মেলাখন, কিমানতম আপোনাৰ, আৰু মেলাখনত কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব? আমাৰ সৰ্বসাধাৰণ ৰাইজক আপুনি কি জনাব? এই মেলাখন এইবাৰ 30তম সাৰ্বজনীন দৌল উৎসৱৰ মেলা। হয়, 1994 চনত ইয়াৰ পাতনি মেলা হৈছিল। এইবাৰ যোৱাবাৰ সোণালী ৰূপালী জয়ন্তী হৈ গৈছে। হয়, এইবাৰ 30তম মেলা। হয়, আৰু এই কাৰ্যসূচী অহা 24 তাৰিখে সন্ধ্যা 7:00 বা মেঘদাহৰে আৰম্ভ হৈ 28 তাৰিখে নিশা 10 বজাত মেলাৰ সফল সামৰণি কৰিব বুলি আমি সমিতি আশাবাদী। হয়, হয়। এই মেলাখনৰ আমাৰ কিবা অন্যতম কিবা আছে নেকি? যেনে ধৰ আমাৰ সাংস্কৃতিক সন্ধ্যা বা আমাৰ ভাওনা, এনেকুৱা কিবা অনুষ্ঠান ইয়াত হয় নেকি বাৰু? হয়, ভাওনা ইয়াত এতিয়া হয় মহিলাসকলৰ দ্বাৰা দিহানাম প্ৰতিযোগিতা, জিলাভিত্তিক প্ৰতিযোগিতা হয়। আমাৰ জিলাখনৰ বিভিন্ন মহিলাসকল আইসকল আহে, 10জনীয়া এটা গোট লৈ আহে। তেওঁলোকে কৰে প্ৰথম দ্বিতীয় পুৰস্কাৰ বিজয়ীসকলে বঁটাটো লাভ কৰে। কিন্তু চলন্ত বঁটা আছে, চলন্ত বঁটা 3 বছৰ যিজনে নিব পাৰিব একেৰানিভাৱে দি দিয়া হয়। আৰু মহিলাসকলৰ দ্বাৰা এইবছৰ মহিলাসকলৰ দ্বাৰা ৰুক্মিণী হৰণ নাটখন মঞ্চস্থ কৰিবলৈ মহিলা গাঁৱৰ আইসকলে মঞ্চস্থ কৰিছে। তেনেদৰে যুৱা জাতি তেওঁলোকৰ ৰিহাৰ্চেল হৈ আছে। হয়, এইটো আপোনাৰ এইটো কিমান দিনৰ পৰা চলি আহিছে? এনেকুৱা ঐতিহ্যমণ্ডিত এনেকুৱা কিছুমান কথা আৰু মানে ভাওনা নাটেই হওক ভাওনাই হওক, কিমান দিনৰ পৰা এনেকৈ চলি আহিছে? 1994 চনতে পাতনি মেলি সেই বছৰতে তামোলবৰীয়া ৰাইজে ইয়াত ভাওনা প্ৰদৰ্শন কৰিছিলে। তাৰ আগতেও এই স্থানতে আমাৰ এতিয়া বৰ্তমান আদৰ্শ গাঁও, তেতিয়া মেকনৰ চুবুৰী এজন আমাৰ স্বনামধন্য ব্যক্তি, তেওঁ প্ৰয়াত, তেওঁ ইয়াতে ভাওনা কৰিছে। তেতিয়াৰ পৰা ভাওনা পৰম্পৰাটো কলীয়াখোৱা থানত চলি আছে। বৰ্তমান বছৰটো এনেকৈয়ে চলিব বুলি আমি আশা কৰোঁ। আপুনি সৰ্বসাধাৰণ ৰাইজক কি আহ্বান জনাব? সৰ্বসাধাৰণ ৰাইজৰ আমাৰ যিসকল আমাৰ ইয়াত মেলা চাবলৈ আহে বা যিসকল অহা নাই আহিম বুলি ভাবি আছে, যিসকল আহিব তেওঁলোকৰ কোনফালেদি আহিব? তেখেতসকল কোনফালে মেলাত সুবিধা হয়? আহিলে আমাৰ এইবাৰ আমি নতুনকৈ আকৌ এটা কাৰ্যসূচী লৈছোঁ, যাতে প্ৰশাসনৰ লগত আমাৰ ভলণ্টিয়াৰসকলক আমি সংযোগ ঘটাব বিচাৰিছোঁ, যাতে মেলালৈ আহোঁতে আমি বাই ভনী আবাল বৃদ্ধ বনিতা যিসকলে আহিম, সুকলমে মেলাখন চাই আমি ইয়াৰ পৰা ঘৰলৈ ঘূৰি যাব পাৰোঁ, কোনো হাই কাজিয়া নোহোৱাকৈ, বিবাদ নোহোৱাকৈ যাব পাৰোঁ। তাৰ কাৰণে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইয়ালৈ এতিয়া ব্যৱসায়ীসকল আহিছে। আমাৰ তেওঁলোকৰ ওচৰত এটা আমাৰো অনুৰোধ আৰু ৰাইজলৈকো আমাৰ এটা অনুৰোধ, তেখেতসকল আমাৰ ইয়ালৈ বহুত আশা কৰি দূৰ দূৰণি গোলাঘাটৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, বৰদোৱা য'ত এক ঐতিহ্যমণ্ডিত আমাৰ গুৰুজনাৰ ধাম, তাৰ পৰাও ইয়ালৈ আহিছে। চিপাঝাৰ মঙলদৈৰ পৰা তোমাৰ দলগাঁও কলাইগাঁৱৰ কথা নকওঁৱেই,
হয় ঢেকীয়াজুলি নগাঁও আমবাগানৰ কথা নকওঁৱেই হয় এই সকলো ঠাইৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে তেওঁলোকে যাতে আনন্দ মনেৰে আমাৰ মেলাখনৰ পৰা ঘূৰি যাব পাৰে হয় শান্তিপূৰ্ণভাৱে ঘূৰি যাব পাৰে হয় সেই কামনা আৰু মেলাখনৰ আমাৰ এটা বিশেষত্ব আছে হয় ইয়াত হিন্দু মুছলিম খ্ৰীষ্টিয়ান জৈন হয় এই বুলি কোনো পাৰ্থক্য নাই সকলো সমিলমিলৰে আমাৰ এটা অনুষ্ঠানৰ তলত বেনাৰতে সমবেত হৈ আমাৰ অনুষ্ঠানভাগ আজিলৈকে সম্পন্ন কৰিব ঠিক আছে আপোনাক ইমানখিনি মূল্যৱান সময় মোৰ কাৰণে খৰচ কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ থাকিলে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ গতিকে আপোনাৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতি ভিডিঅ'টো ইমানেই আছিলে গাইজ ঠিক আছে গাইজ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যিমান পাৰে তিমানে আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব আৰু সকলোৱে যাতে মেলা চাবলৈ আহে সকলোকে আহ্বান জনালোঁ গতিকে একোকৈ মোৰ চেনেলৰ পৰা বাই বাই